মাজনী কি মা? ক'ত যাবা ওলাইছা তুমি? মা, মই মোৰ বান্ধৱী ৰূপালী ঘৰৰ পৰা আহো ৰবা। ঠিক আছে যোৱা, সোনকালে আহিবা কিন্তু। হ'ব মা। মা, ভণ্টি সদায় এনেকৈ ক'ত যায়? অলপ লক্ষ্য কৰিব দেই। মই কিন্তু কথা বেলেগ জনাই পাইছো দেই। তুমি ঠিকে কৈছা বোৱাৰী, মাজনীক অলপ লক্ষ্য কৰিব লাগিব। বোৱাৰী ঠিক আছে মা। পাহি মোক এনেকৈ ৰখাই থৈ তোমাৰ ভাল লাগে ন? ৰূপম দা, মইহে জানো মই মাহঁতক কেনেকৈ ফাঁকি দি আপোনাক লগ কৰিব আহো। আপুনি আৰু মোৰ ওপৰতে খং কৰে। মই তোমাক খং কৰিলো পাহি? মই জানো কেতিয়াবা তোমাৰ ওপৰত খং কৰি পাইছো? হ'ব দিয়ক, এতিয়া কওক মোক কিয় মাতিছিল? কিয় মাতিছিলো মানে, মই তোমাক এদিন নেদেখিলেই থাকিব নোৱাৰো, কিন্তু আজি 4 দিন হ'ল তোমাক নেদেখা। সেইকাৰণে মোৰ কলিজাজনীক এবাৰ চাবৰ কাৰণেহে মাতিছিলো। পাহি, তুমি কিন্তু মোক দেখা নাপালেও থাকিব পাৰা ন? ৰূপম দা, আপুনি বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু ময়ো আপোনাক এদিন নেদেখিলে মনটো বহুত বেয়া লাগি থাকে। পাহি, মই এতিয়া যাওঁ, দেৰি হ'ল মাহঁতে গালি পাৰিব। দেহা যাওঁ। মা, হয় নেকি? হেল্ল'। মাজনী ক'ত গৈছিলা তুমি? মা, মই তোমাক বান্ধৱীৰ ঘৰত যাওঁ বুলি কৈছিলোৱে দেখোন। বান্ধৱীৰ ঘৰত গৈছিলা নে ৰূপমক লগ কৰিব গৈছিলা তুমি? মাজনী কি সুধিছে, নোকোৱা কিয়? শুনা মাজনী, মই তোমাৰ কাৰণে ভাল চাকৰি কৰা ল'ৰা এজন চাইছো, গতিকে এতিয়াৰ পৰাই তুমি যেন আৰু ৰূপমক কেতিয়াও লগ নকৰা, বুজিলে? মাজনী এইফালে চোৱাচোন। মাজনী, মই তোমাৰ মা হয়, তোমাৰ ভাল হোৱাটোৰ চিন্তা কৰা মোৰ অলপো অধিকাৰ নাই নেকি মাজনী? ভণ্টি, তুমি দেখোন জানাইহে দেউতাই ঢুকোৱাৰ পিছত মায়ে তোমাক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। তুমি যি বিচাৰিছা তাকে দিছে, আৰু সেই মাজনীয়ে আজি তোমাৰ ভালৰ বাবে কথা এটা কৈছে।
সেইটোৱে তুমি ৰাখিব নোৱাৰিবানে? মাজনী, মই তোমাক হাতযোৰ কৰি কৈছো, মোৰ কথাটো যেন তুমি নেপেলোৱা। হ'ব মা, তুমি মোক ভাবিবলৈ অলপ সময় দিয়া। ঠিক আছে ভন্টি, তুমি ভালদৰে চিন্তা কৰা। কালি আমাক জনালে হ'ল তুমি কি সিদ্ধান্ত ললা। হ'ব বৌ। ৰূপম দা, পাহি মই কিয় মাতিছিলে মোক? কিয় মাতিছিলো মানে কি হৈছে তোমাৰ? কালিৰ পৰা মই তোমাক ইমানকৈ ফোন কৰি আছো, কিন্তু তুমি এবাৰো ফোনটো ৰিচিভ নকৰিলা। মোৰ কিমান বেয়া লাগিছে তুমি ভাবি চাইছানে? মই ঠিকেই আছো দেহা, তোমাৰ কেনেকুৱা? আৰু কালিৰ বাবে চৰি, মই অলপ বিজি আছিলো। উফ ৰক্ষা, মই আৰু তোমাৰ কিবা হোৱা বুলিহে ভাবিছিলো। মই ভালেই আছো দিয়া। ইয়াত কি কৰি আছা তুমি? কি কৰি থাকিম আৰু, তোমাৰ কথাই ভাবি ভাবি ইয়াত বহি আছো। কিবা খালানে? নাই খোৱা। কিয় নাই খোৱা? নাই, এনেই খাব ইচ্ছা যোৱা নাই। বাকী কালি কিয় ইমান ফোন কৰি আছিলা? আৰু এদিন কথা নাপাতোতেই মেছেজত যে ইমান ট্ৰেজেডি ফালি আছিলা, কিয়? নাই, এনেই তোমাৰ কথা বৰকৈ মনত পৰিছিল কাৰণেহে মই তোমাক ফোন কৰি আছিলো। বাকী তোমাৰ কিবা প্ৰব্লেম হ'লে মোক ক'বা, হেল্প কৰিবলৈ আছো মই। একো প্ৰব্লেম হোৱা নাই দেহা, আৰু কিবা প্ৰব্লেম হ'লে তোমাক নকয় কাকনো কম? তোমাক এটা কথা সুধোনে? কি কথা পাহি? মই যদি তোমাৰ পৰা আঁতৰি যাওঁ, থাকিব পাৰিবানে তুমি মোৰ অবিহনে? মই মৰি যাম, কিন্তু তুমি এইবোৰ কথা কিয় কৈ আছা? নাই, এনেই সুধিছো। কথাটো কোৱাচোন, কিবা এটাতো নিশ্চয় হৈছে। সঁচাই কৈছো, এনেই সুধিছো। আৰু তুমি মোৰ অবিহনে থাকিব পাৰিবানে? ময়ো মৰি যাম দেহা। বা ইমান ভাল পোৱা নে মোক? মই তোমাক বহুত ভাল পাওঁ। মই তোমাক এৰি কেতিয়াও নাযাওঁ। ময়ো তোমাক কেতিয়াও এৰি নাযাব পাৰি। মই জানো। শুনা, মই এতিয়া যাওঁ, তুমি ভালকৈ থাকিবা। যাবা নেকি? আহি তুমি মোৰ কাষৰ পৰা আঁতৰি যাওঁ বুলি ক'লে মোৰ বুকুখন কিবা কাইতে বিন্ধা দি পিন্ধে, তুমি জানানে? জানো, কিন্তু উপায় নাই, যাবতো লাগিবই। মই যাওঁ, তুমি থাকিবা। যোৱা। ভণ্টি, কিবা সিদ্ধান্ত ললানে? মা, মই তোমাক দুখ নিদিওঁ দিয়া। তুমি য'তে কোৱা মই তাতে বিয়া হবলৈ সাজু আছো। সঁচানে মাজনী? সঁচা মা। ঠিক আছে, মই ল'ৰাজনক খবৰটো দিওঁ ৰবা, আৰু সোনকালে তোমালোকৰ বিয়াখন পতাৰ ব্যৱস্থা কৰোগৈ।
হেল্ল', হেল্ল', পাহি? ৰূপম দা? কলিজা, মোক কিয় মাতিছিলা তুমি? কলিজা, তোমাৰ হৈছে কি? আজিকালি মই ফোন কৰিলেও তুমি ৰিচিভ নকৰা হৈছা যে? একো হোৱা নাই ৰূপম দা, মই এতিয়া প্ৰায় বিজিয়ে থাকো। সেইকাৰণে কাৰোবাৰ ফোন আহিলেও মই ৰিচিভ কৰিবই নোৱাৰা হৈছো। কাৰোবাৰ ফোন নে কেৱল মোৰ ফোন আহিলেহে তুমি ৰিচিভ কৰিব নোৱাৰা হৈছা কলিজা? মানে তুমি কি ক'ব খুজিছা ৰূপম দা? কলিজা, ফোনটো ৰিচিভ নকৰে কিয়? কলিজা, ফোনটো ৰিচিভ নকৰে কিয়? কোনোবাই ডিষ্টাৰ্ব দি আছে নেকি? চাওঁ মোক দিয়াচোন, মই ৰিচিভ কৰোঁ। লিজা, কি হ'ল? তুমি ফোনটো কিয় কাটি দি আছা? আপুনি কোনে কৈছে? আৰু আপুনি কাক কলিজা বুলি মাতি আছে? আপুনি কোনে কৈছে? পাহিক ফোনটো দিয়কচোন, মোৰ অলপ কথা আছে। পাহিক ফোনটো দিম বাৰু, আগতে কওকচোন আপুনি কোনে কৈছে? মোৰ পৰিচয়টো বিচাৰিছে, শুনক নহ'লে। মই পাহিৰ হ'ব লগা হাজবেণ্ডে কৈছোঁ। অহা মাহত পাহি আৰু মোৰ বিয়া। দাদা, আপোনাৰ কিবা ভুল হৈছে। পাহি আৰু মই ইজনে সিজনক বহুত ভাল পাওঁ, আৰু গোটেই জীৱন আমি একেলগে থাকিম বুলি শপতো খাইছোঁ। গতিকে পাহি মোৰ বাহিৰে আৰু আন কাৰোৱে হ'ব নোৱাৰে। আপোনাৰ কিবা ভুল হৈছে দাদা। পাহিকে সুধি লওক নহ'লে যে অহা মাহত মোৰ লগত পাহিৰ বিয়া হয়নে নহয়। ক'ৰ যে ল'ৰাবোৰে ফোন কৰে নহয়। ল'ৰাজনে যিখিনি কথা কৈছে সঁচা কথাই কৈছে ৰূপম দা। সঁচা কথা কৈছে মানে তুমি কি ক'ব খুজিছা কলিজা? অহা মাহত এই ল'ৰাজনৰ লগত মোৰ বিয়া। বিয়া? কিন্তু কলিজা, তুমিতো মোকহে ভাল পোৱা। সঁচা কথা ক'বলৈ গ'লে মই এতিয়া তোমাক ভাল নাপাওঁ। বৰ্তমান মই সেই ল'ৰাজনকহে ভাল পাওঁ। কি? তেতিয়াহ'লে তুমি মোক কিয় ভাল পাওঁ বুলি কৈছিলা? আৰু মই অবিহনে তুমি কিয় থাকিব নোৱাৰো বুলি কৈছিলা? মোৰ ভুল হৈছিল ৰূপম দা। তেতিয়া মই কথাবোৰ ভালদৰে বুজি পোৱা নাছিলো। কি কথা বুজি পোৱা নাছিলা তুমি? ৰূপম দা, মোৰ হ'ব লগা স্বামী এজন ডক্তৰ। বহুত টকা আছে তেখেতৰ। তেখেতৰ লগত বিয়া হয় মই গোটেই জীৱন সুখত থাকিব পাৰিম। কিন্তু তুমিয়ে কোৱাচোন, তোমাৰ লগত বিয়া হৈ মই কি পাম? তোমাৰ থাকিবলৈ ভাল ঘৰ এটাও নাই। এতিয়া তুমিয়ে কোৱাচোন, তোমাৰ লগত বিয়া হৈ মই সুখত থাকিব পাৰিমনে? হ'ব দিয়া কলিজা, আজি তুমিও প্ৰমাণ কৰি দিলা যে প্ৰেম কেৱল ধনী মানুহবোৰৰ কাৰণে, আমাৰ দৰে দুখীয়া মানুহবোৰৰ কাৰণে নহয়। আৰু এটা কথা কওঁ ৰূপম দা, বেয়া নাপাবা। মোক এতিয়া কলিজা বুলি নামাতিবা, মই বেয়া পাওঁ। হ'ব দিয়া, নামাতো। পাহি, কথা এটা ক'ব পাৰিমনে? কি কথা কোৱা? পাহি, তুমি অবিহনে কিন্তু মই জীয়াই থাকিব নোৱাৰিম। মই মৰি যাম। ময়ো এটা সঁচা কথা কওঁনে ৰূপম দা? কোৱা পাহি। তুমি মৰি গলেও মোৰ এতিয়া
অকণো বেয়া নালাগে। কাৰণ তোমাৰ প্ৰতি মোৰ এতিয়া অলপো ভাল পোৱা নাই। মই এতিয়া যাওঁ, আমাৰ দুজনৰ মাজত তুমি যেন কেতিয়াও নাহা। নাহো পাহি, তোমালোক দুজনৰ মাজত মই আৰু কেতিয়াও নাহো। আৰু এটা কথা শুনি যোৱা পাহি, কি কথা? তুমি মোৰ লগত যি কৰিলা সেই কথা যেন আৰু আন কাৰো আগতেই নকোৱা, নহ'লে মোৰ দৰে দুখীয়া মানুহবোৰৰ প্ৰেমৰ ওপৰত বিশ্বাসেই নোহোৱা হৈ যাব। যোৱা যোৱা। মা দেউতাই মোক এৰি থৈ যোৱাৰ দৰে অৱশেষত পাহিও মোক এৰি গুচি গ'ল। তথাপিও মই আশা এটা পুহি ৰাখিছিলোঁ যে পাহি যদি মোক সঁচা ভাল পাইছিল, তাই মোৰ ওচৰলৈ এদিন নহয় এদিন ঘূৰি আহিব। সেইকাৰণে মই ইয়ালৈ প্ৰত্যেক দিনা আহি পাহিৰ অপেক্ষা কৰিবলৈ ল'লোঁ। কিন্তু এদিন দুদিনকৈ আজি প্ৰায় এবছৰেই হ'ল। পাহি কিন্তু মোৰ ওচৰলৈ আৰু ঘূৰি নাহিল। তাই কোৱাৰ দৰে সঁচাকৈয়ে মোক তাই পাহৰি পেলালে।